এটা আশ্চৰ্যকৰ ঘটনা ঘটিছে শিৱসাগৰত মুখ হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কাম কৰা আৰম্ভ কৰি দিলে। শিৱসাগৰত আজি এটা পৰিয়াল মোৰ ওচৰলৈ আহিছিলে অলপ আগতে। তেওঁলোকৰ ভোটাৰ তালিকাখন মোৰ ওচৰলৈ লৈ আহিছিলে। মই আপোনালোকক এই ভোটাৰ তালিকাখন দেখুৱাইছোঁ। এই ভোটাৰ তালিকাত নীলাবিলাক তেওঁলোকৰ ঘৰৰ মানুহবিলাকৰ নাম আৰু ৰঙা যেটা দেখিছে কেইটা ৰঙা তলত 3টা। এই 3টা ৰঙাত আপোনালোকে দেখিবলৈ পাব যে এই ৰঙা 3টাত মানে 3টা বিহাৰী মানুহৰ নাম নতুনকৈ তাতে মনে মনে অন্তৰ্ভুক্ত কৰি দিছে। মই আপোনালোকক গাই দিছোঁ বিধানসভা সমষ্টিৰ নাম নম্বৰ আৰু নম্বৰ হ'ল 96, নাম শিৱসাগৰ, অংশৰ নাম 1, ৱাৰ্ডৰ নাম 4 শিৱসাগৰ, নাম মমিনুৰ ৰহমান, পিতা মিজানুৰ ৰহমান, ঘৰ নম্বৰ 12। তেওঁ এজন 27 বয়সীয়া মানুহ। তাৰপাছত ৰিজৱান ৰহিম, তেওঁৰ ঘৰত 23 বছৰ বয়সীয়া মানুহ। তেওঁলোকৰ এই 2টা নাম আৰু আছে। 3 নম্বৰ নামটো হ'ল আহমদ আলী ৰহিম, তেওঁ 22 বছৰ বয়সীয়া। এই 3জন মানুহ থকা এই ঘৰটোত কি কৰিছে 3টা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহ ঘৰত নাথাকে। সেই মানুহ ঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12। এই মমিনুৰ ৰহমানৰ ঘৰৰ 12 নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স 51, লিংগ মহিলা। তাৰপাছত দিছে অমিত চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 28, লিংগ পুৰুষ। তাৰপিছত দিছে কৰণ চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 21, লিংগ পুৰুষ। এনেকৈ আমি দেখিবলৈ পালোঁ যে আমাৰ বিধানসভা সমষ্টিৰ মাত্ৰ এঘৰ মানুহৰ ভিতৰত সেই মানুহ ঘৰত অকল 3জন মানুহ আছে। সেই 3জন মানুহৰ লগত নতুন 3গৰাকী মানুহ ঘৰ মুছলিম, বঢ়িয়া মানুহ, অসমৰ খিলঞ্জীয়া মুছলিম মানুহ। তেওঁলোকৰ লগত গীতা দেৱী, কৰণ চাহু আৰু গৌতম চাহু অমিত চাহু নামৰ বিহাৰী সম্প্ৰদায়ৰ 3টা নাম এই ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰি দিছে। আৰু এনেকৈ শিৱসাগৰত কি কৰিছে ভোট চুৰি কাম আৰম্ভ কৰিছে। আৰু এটা পৰিয়ালৰ পৰা আহিছে। মই সেইটো এতিয়া দেখুৱাই নাথাকোঁ, এটা উদাহৰণে দি দিছোঁ। তো ইতিমধ্যে শিৱসাগৰত ভোট চুৰিৰ কাৰণে বিজেপি আৰু RSSে কাম আৰম্ভ কৰি দিলে। কোনোপধ্যে এই কাম হ'বলৈ দিয়া নহ'ব। আমাৰ BLO সকলক, আমাৰ ৰাইজৰ দলৰ যিসকল BLA আছে, বুথ লেভেল এজেণ্ট আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ সকলোৱে নিজৰ BLOৰ লগত, বুথ লেভেল অফিচাৰৰ লগত তেওঁলোকে যোগাযোগ কৰক। সকলোৰে নিজৰ মই শিৱসাগৰৰ ৰাইজক, বিশেষভাৱে শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডৰ টাউনৰ ৰাইজক নিজৰ ভোটাৰ তালিকাখন আপোনালোকক চাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ঘৰৰ বিপৰীতে কেনেবাকৈ আপোনালোকৰ অচিনাকি কোনোবা মানুহৰ নাম ভৰাই থৈছে নেকি আপোনালোকে নিজে পৰীক্ষা কৰক আৰু নিজে ইয়াৰ বিৰোধিতা কৰক। নিজে আপোনালোকে ইলেকশ্যন অফিচলৈ গৈ তাৰ বিৰোধিতা কৰক। আৰু যদি নিজেই বিৰোধিতা কৰাৰ পাছতো সেইবিলাকৰ নাম কৰ্তন নকৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। মোৰ ফোন নাম্বাৰটো 8822424271। এই ফোন নাম্বাৰত অথবা মই যে থাকোঁ আমাৰ আমাৰ ফুকন নগৰৰ গোহাঁইচুকৰ ফুকন নিবাসত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই এইকেইদিন অহা 15 দিন ধৰি মই ইয়াতে থাকিম। যদি কাৰোবাৰ ঘৰৰ নামত আমাৰ পুৰণি বাসিন্দা, স্থায়ী বাসিন্দাৰ পিছফালে অন্য অচিনাকি মানুহৰ নাম ভৰাই দিছে তেতিয়াহ'লে লগে কমপ্লেইন কৰিবলৈ নাপাহৰিব। আৰু এই ভোট চুৰি কাৰ্যৰ বিৰুদ্ধে সকলোৱে সচেতন হওক, সজাগ হওক। আৰু আমাৰ নিজৰ সাংবিধানিক অধিকাৰ, ভোটাধিকাৰ বঞ্চিত কৰি অসমীয়া জাতিক কেনেকৈ বহিৰাগতৰ দখললৈ নিব খোজা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ
এই বিষয়টোক লৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ যে নহ'ব সেই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে। অকল মন্ত্ৰীসভাৰ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনত অকল 3টা জাতিক, আচলতে 2টা জাতি মৰাণ আৰু মটক, তেওঁলোকক ট্ৰাইবেল প্লেইনছ বা সমতলৰ জাতিৰূপে ঘোষণা কৰিলে। আৰু আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতি প্লেইনছ বা আমাৰ সমভূমিৰ বা সমতলৰ বা প্লেইনছৰ জনজাতিৰূপে ঘোষণা কৰিলে। ইচ্ছা কৰিলে চৰকাৰে এওঁলোকক জনজাতিকৰণ কৰি দিব পাৰিলেহেঁতেন, কিন্তু যিখন প্ৰতিবেদনৰ ভিতৰত মৰাণসকল, মটকসকল আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰস্তাৱ উত্থাপন কৰিলে, সেই প্ৰতিবেদনতে মৰাণ মটকৰ লগতে আহোমসকল, চুতীয়াসকল, আদিবাসী চাহ জনগোষ্ঠী আৰু গোৱালপাৰা ব্যতিৰেকে আন অঞ্চলৰ কোচ ৰাজবংশীসকলৰ নাম STV ৰূপে উপত্যকাৰূপে, জনজাতি উপত্যকাৰূপে নাম উত্থাপন কৰিলে, যিটো সংবিধান বহিৰ্ভূত। গতিকে দেখা গ'ল যে মৰাণ মটকৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ'ল, কাৰণ প্ৰতিবেদন একেখনেই। আৰু মই কনফাৰ্ম যে STV নামৰ কোনো জনজাতি পৃথিৱীত নাই, ভাৰতবৰ্ষত নাই, আৰু সেইকাৰণে ভাৰতৰ সংবিধানে এইটো স্বীকৃতি নিদিয়ে, সংসদে স্বীকৃতি নিদিয়ে। সংসদে স্বীকৃতি দিব নোৱাৰা বস্তু এটাক STV নামৰ নাম দি তেওঁলোকে কৰিলে, আৰু কৰাৰ পাছত বাকী যিবিলাকক এক্সপ্লেইন কৰিলে, মৰাণ মটক আৰু গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক, তেওঁলোককো সেই তালিকাৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকেও যাতে কোনোপধ্যে জনজাতি পাব নোৱাৰে সেই ব্যৱস্থা কৰি দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে ইমান দিন জনজাতিকৰণ দিম বুলি কৈ 2016 চনৰ ভিজন ডকুমেণ্টত বিজেপিয়ে জনজাতিকৰণ দিম বুলি ক'লে, নিদিলে। 2014 চনত নৰেন্দ্ৰ মোদীয়ে জনজাতিকৰণ 6 মাহৰ ভিতৰত দিম বুলি ক'লে, নিদিলে। 2020 চনত কোকৰাঝাৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ক'লে নৰেন্দ্ৰ মোদীয়ে বড়োসকলৰ চুক্তিখনৰ সময়ত, তাৰ পাছতো নিদিলে। আৰু তাৰ পাছত 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিলে, বিধেয়কখন উত্থাপনহে কৰিলে, বিধেয়কখন পাছ নকৰিলে। গতিকে এই মুহূৰ্তত মই ভাবোঁ, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, চলিত লোকসভাৰ অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা হওক। মই তেওঁলোকক আহ্বান জনাইছোঁ যে সঁচাকৈ জনজাতিকৰণ, কাৰণ তাৰ পাছত ইলেকশ্যন, অসমত ইলেকশ্যন মাৰ্চ মাহত, তাৰ আগত আৰু লোকসভা বা ৰাজ্যসভাৰ অধিৱেশন আৰু নহয়। এইখনেই নিৰ্বাচনৰ আগৰ শেষ সংসদ, সেই সংসদৰ অধিৱেশন। গতিকে ডিচেম্বৰ মাহত বৰ্তমান চলি থকা যি সংসদৰ অধিৱেশন, এই অধিৱেশনত 2019ত যিখন আপোনাৰ বিল উত্থাপন কৰিছিলে, সেই বিলখন পুনৰ উত্থাপন কৰি, সেইখন লিভিং হৈ আছে। এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মই দাবী উত্থাপন কৰিলোঁ, আৰু যদি এইটো নকৰে তেতিয়াহ'লে অসমীয়া জাতিয়ে বুজি উঠিব লাগিব যে বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে। কিন্তু একেটা সময়তে মই এই কথাও ক'ব খুজিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ যাওঁতে যাতে আমাৰ পুৰণি জাতিবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়, পুৰণি জনজাতিবিলাকৰ, বড়োসকলৰ, কাৰ্বিসকলৰ, ডিমাচাসকলৰ, মিচিংসকলৰ, তিৱাসকলৰ, ৰাভাসকলৰ যাতে কোনো ক্ষতি নহয়, সেইটোও সুনিশ্চিত কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই চৰকাৰৰ দিনত, সেই মন্ত্ৰীগোটে না আপোনাৰ পুৰণি ট্ৰাইবেলসকলৰ প্ৰতি কিবা এটা মানে সন্মান প্ৰদৰ্শন কৰিলে, না নতুনবিলাকক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দিলে। বৰং পুৰণি জনজাতি আৰু নতুন হ'বলগীয়া জনজাতিৰ মাজত এটা সংঘাত সৃষ্টি কৰাটোৱে, আৰু এই সংঘাতৰ মাজেদি বিজেপি চৰকাৰে ভোট আদায় কৰাটোৱে হ'ল এইবাৰ বিধানসভাৰ অধিৱেশনত
তেওঁলোকে উত্থাপন কৰা এই বিলখনৰ উদ্দেশ্য। সেইকাৰণে এই মুহূৰ্তত মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে স্পষ্ট বাৰ্তাটো হ'ল যে চলি থকা এই ডিচেম্বৰ মাহৰ যি আমাৰ শীতকালীন লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন দিল্লীত চলি থকা সেই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন পাছ কৰক। মৰাণ, মটক, কোচ ৰাজবংশী, আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠী সকলোৰে জনজাতিকৰণৰ বিলখন পাছ কৰক। আৰু এই কামটো কৰিবলৈ যাওঁতে আমাৰ থকা যিবিলাক জনজাতি সেই জনজাতিবিলাকৰ যাতে কোনো ক্ষতি কৰা নহওক, এই দুইটা কথা সমিল মিল ৰাখি মই অতি সোনকালে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। আৰু আজি তাৰিখৰ পৰা শিৱসাগৰৰ ঘৰে ঘৰে ৰাইজৰ দলৰ কৰ্মীসকলে ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। তাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক সাংগঠনিক কাম কেনেকৈ কৰিব লাগিব, তাৰ টেকনিকেল কামবিলাক কি লিফলেট লৈ যাব, কি প্ৰচাৰ কৰিব লাগিব, কেনেকুৱা কথা ক'ব লাগিব, এইবিলাক সম্পৰ্কে আজি কৰ্মীসকলৰ লগত আচলতে কালিও আমাৰ এই বৈঠক হৈছিলে, কৰ্মীসকলৰ কালিও হৈছিলে, কালি মেইন লিডাৰ্ছবিলাকৰ মাজত হৈছিলে, আজি আঞ্চলিক কমিটিৰ সভাপতিবিলাকৰ লগত হ'ল, কথাবিলাক ফাইনেল কৰি লোৱা হ'ল। আমাৰ টাউনৰ 14টা ৱাৰ্ডৰ নেতৃবৰ্গ আহিছিলে আৰু আমাৰ 28খন পঞ্চায়তৰ সভাপতি সম্পাদক আহিছিলে। 28খন পঞ্চায়তৰ সভাপতি সম্পাদক আৰু শিৱসাগৰ নগৰৰ 14খন ৱাৰ্ডৰ সভাপতি সম্পাদক তেওঁলোক আহিছিলে। তেওঁলোকৰ মাজত আমি কথা পাতিলোঁ আৰু অহা 5 তাৰিখৰ পৰা কেনেকৈ ঘৰে ঘৰে অভিযান চলাব, আমাৰ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কেনেকৈ 5 তাৰিখৰ পৰা আৰম্ভ কৰিব। 1 ডিচেম্বৰত কৰিবলগীয়া আছিলে, মোৰ বিধানসভাৰ কাৰণে পিছুৱাই গ'ল, অধিৱেশনৰ কাৰণে 1 ডিচেম্বৰৰ পৰা কৰিলোহেঁতেন, 5 দিন পিছুৱাই গ'ল। অহা 5 তাৰিখৰ পৰা আমি কৰিম আৰু তাৰে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হ'ল আৰু মই সকলোকে আহ্বান জনাইছোঁ যাতে এই প্ৰস্তুতিৰ সময়ত সকলোৱে সহযোগিতা। আজি 2 ডিচেম্বৰ, আজিৰ এই 2 ডিচেম্বৰ তাৰিখৰ দিনাই আমাৰ অসমীয়া জাতিৰ গৰ্ভোতা বৰ অসমৰ স্বপ্নদ্ৰষ্টা চাওলুং চুকাফাই 14 বছৰ খোজকাঢ়ি আহি 1228 খ্ৰীষ্টাব্দত অসমৰ সৌমাৰ পীঠত আহি উপস্থিত হৈছিল। মংমাৰ পৰা আহি 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখৰ দিনা অসমত প্ৰৱেশ কৰা আমাৰ চাওলুং চুকাফাৰ অসম দিৱস আমি আজি উদযাপন কৰিলোঁ। আজি ৰাইজৰ দলে যুৱ দলত চাওলুং চুকাফাৰ অসম দিৱস উদযাপন কৰিলোঁ আৰু উদযাপন কৰি আমাৰ বীৰজনাৰ প্ৰতি অসমীয়া জাতিৰ গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিলোঁ আৰু তেখেতৰ আদৰ্শৰে সকলোকে লগত লৈ অসমীয়া জাতি গঢ়াৰ যিটো পণ সেই পণ আজি আমি গ্ৰহণ কৰিলোঁ। অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত, বিশাল অসম গঠন কৰাৰ ক্ষেত্ৰত 3জন মানুহৰ অৱদানেই আটাইতকৈ ডাঙৰ। চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফা, আমাৰ কোচ ৰজা নৰনাৰায়ণ আৰু তৃতীয়জন হ'ল আমাৰ শংকৰদেৱ। এই 3জনে আমাৰ অসমীয়া জাতি গঢ়ি তুলিছে আৰু তাৰ ভিতৰত আটাইতকৈ প্ৰথম অসমীয়া জাতি গঢ়ি তুলিবৰ কাৰণে কাম কৰা প্ৰথমজন মানুহ স্বৰ্গদেউ চাওলুং চুকাফাক সন্মান কৰাটো প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেইকাৰণে আজি আমি স্বৰ্গদেউ চাওলুং চুকাফাক এনেকৈ সন্মান জনালোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696